গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ 7.2ৰ 4 নম্বৰ কুৱেশ্যনটো। 7.2 4 নম্বৰ কুৱেশ্যনটো কি কৈ আছে? 1,6 বিন্দুটোৱে -3,10 আৰু 6,8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিছে? ইয়াৰ পৰা আমি অনুপাতটো উলিয়াবলৈ, মানে ইয়াত কৈছে যে পি বিন্দুটোৱে এ বি ৰেখাডালক কি অনুপাতত ভাগ কৰিছে। এই অনুপাতটো যদি আমি চাবলৈ ধৰি লৈছোঁ, মই এই পাৰ্টটো ইয়াতে যদি চাওঁ, এইটো আমি এম পাৰ্ট বুলি ধৰি লওঁ, হয়তো এন বুলি ধৰি লওঁ। ৰেচিঅ'টো যদি আমি ধৰি লওঁ M/N বুলি ধৰা হ'ল, অনুপাতটো M/N। আমি M/N অনুপাতটো ধৰি লৈছোঁ যে পি বিন্দুটোক M/N অনুপাতক পি বিন্দুটোৱে এ বি ৰেখাডালক M/N অনুপাতত ভাগ কৰিছে। যদি এতিয়া এইটোকে চাবলৈ যাওঁ, তেতিয়াহ'লে আমি জানো বিভাজক মানে ছেকশ্যন ফৰ্মুলা যদি ইউজ কৰিবলৈ যাওঁগৈ, তেতিয়া আমি ইয়াতে কৰিব যাওঁতে ইয়াতে এক্সৰ মানটো বা ৱাই মানটো যিকোনো এটা মান আমি লৈ ল'লেই হ'ল। যেনেকৈ ধৰা যিহেতু পি বিন্দুটোৱে এ বি ৰেখাক M/N অনুপাতত ভাগ কৰিছে এ বি ৰেখাডালক যিহেতু M/N অনুপাতত ভাগ কৰিছে, গতিকে আমি ইয়াৰ পৰা চাবলৈ যাওঁতে কি হ'ব? এক্সৰ বিভাজন সূত্ৰ ব্যৱহাৰ কৰিব। বিভাজন সূত্ৰ যদি ব্যৱহাৰ কৰিবলৈ যাওঁ, কি আহিব এতিয়া? x = mx2 + nx1/m + n। mx2 + m + n। ঠিক তেনেকৈ ইয়াতে ইয়াৰে এক্সৰ মানটো আমি ল'ব লাগিব। -1 = m মানটো m থাকিব, x2ৰ মানটো কি হ'ব? 6 + n মানটো n থাকিব, x1ৰ মানটো আহিব -3/m + n। এতিয়া চাওঁ, ইয়াৰ পৰা যদি চাবলৈ যাওঁ, এইটোৰ পৰা আমি লিখিলে কৰস্পণ্ড কৰিলে কি হ'ব? 6m - 3m। এই বস্তুটো যদি 6m - 3m = এইটো যদি এইফালে পঠাই দিওঁ, তেতিয়াহ'লে -m - n হ'ব। -1 আমি পূৰণ কৰি দিওঁ। তেতিয়া ইয়াৰ পৰা চাওঁ, -nটো এইফালে লৈ আহিলোঁ, কি হ'ব? 7m হ'ব। আৰু -3টো এইফালে পঠাই দিলে প্লাছ হৈ যাব। প্লাছ হোৱাৰ লগে কি হ'ব? এটা n আছে, গতিকে এটা মাইনাছ হৈ যাব, -3টো প্লাছ হৈ যাব আৰু -nটো কেঞ্চেল হৈ যাব। ইয়াৰ পৰা আমি যদি চাওঁ, m/n = 2/7, অৰ্থাৎ আমি ৰেচিঅ'টো পালোঁ m = 2:7। এইখিনিতে ল'ৰা ছোৱালীয়ে ভুল কৰে, 2টো তললৈ লৈ যায়, 7টো ওপৰত লিখি দিয়ে। গতিকে এইটো বস্তু সাৱধান। ৰাইট ছাইডৰ সংখ্যাটো আমি nটো আনিছোঁ, লেফ্ট ছাইডৰ পৰা 7টো গৈছে, গতিকে ই তললৈ যাব। এতিয়া আমি পালোঁ ৰেচিঅ'টো। এই ৰেচিঅ'টো পোৱাৰ পিছত আমি আমাৰ এটা কাম হ'ব, আমি এইটো প্ৰুফ কৰি দেখুৱাব লাগিব, মানে যে এইটোৱে ৰেচিঅ' শুদ্ধ হয় নে নহয় আমি সেইটো চেক কৰিব লাগিব। চেক কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? ইয়াতে এই 6 মানটো প্ৰমাণ, যিহেতু আমি ইয়াতে এক্সৰ মানটো লৈছোঁ, ইয়াত আমি ৱাই মানটো ল'ব নোৱাৰিম। ৱাই মানটো আমি উলিয়াই দেখুৱাব লাগিব। এতিয়া y = my2 + ny1/m + n। কিন্তু ইয়াতে আমি ৰেচিঅ'টো m আৰু n ৰ ৰেচিঅ'টো বহাই দিব লাগিব। তেতিয়া আমি y ভেলুটো পাম। m ৰ মানটো পালোঁ কিমান? 2, m = 2, y2 ভেলুটো আছে -8, ইয়াৰ মানটো পালোঁ 7, n ৰ মানটো আছে 10। গতিকে ইয়াতে কি পালোঁ? 2 + 9, 2 + 7। এতিয়া ইয়াতে চাওঁ, -16 + 70/9 = 54/9, এইটো 6। therefore y = 6। y = 6 ওলালে। যিহেতু y = 6 ওলালে, আমি মানে পোৱা অনুপাতটো শুদ্ধ। গতিকে আমাক কৰিবলগীয়া অংকটো ইমানতে শেষ হ'ব। যিহেতু আমি এক্সৰ মানটো লৈ পেলাই আমি ৰেচিঅ'টো উলিয়াইছিলোঁ, আমি প্ৰমাণ কৰি দেখুৱালোঁ যে y মানটো 6 হয়, মানে ৰেচিঅ'টোৰ মতে শুদ্ধ। গতিকে এইটোৱে আমাৰ কৰিবলগীয়া। ঠিক আছে, থেংক ইউ। ভাল লাগিলে শ্বেয়াৰ কৰি দিবা।